গেছৰ পৰা তেললৈ চব্জিৰ পৰা গেলামালৰ প্ৰতিবোৰ সামগ্ৰীলৈ আৰু মাছ মাংসৰ পৰা কণীলৈ সকলোতে এতিয়া মূল্যবৃদ্ধি আৰু এই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক এক প্ৰকাৰ জুৰুলা কৰি তুলিছে। মই তেজপুৰ চহৰৰ পদপথত উপস্থিত আছোঁ। একাংশ সাধাৰণ লোক আছে, তেওঁলোকৰ মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। এটা পোনতে এখন ফাষ্টফুডৰ দোকানত উপস্থিত আছোঁ, কিয়নো এই ফাষ্টফুডৰ দোকানখনতো ব্যৱহাৰ কৰা হৈছে কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ, যাৰো শেহতীয়াকৈ মূল্যবৃদ্ধি ঘটিছে অত্যাধিক হাৰত। মই দেখুৱাইছোঁ পৰিৱেশটো, আৰু সকলো লোকৰ মাজত এতিয়া এটাই চৰ্চা মূল্যবৃদ্ধি। মই পোনতে আপোনাৰ কাষলৈকে আহিছোঁ, ওলাই আহিলে। হয় হয়, কিবা এটা খাওঁ বুলি ভাবিছোঁ। হয় হয়, কি ক'ব, সকলোতে মূল্য ভয়ংকৰ অৱস্থা। তাৰমানে এই গেছ, প্ৰথমতে গেছৰ দাম বাঢ়িলে, তাৰপাছত এতিয়া আপুনি কণীৰ পৰা মচুৰ দালিৰ পৰা কোনো বাকী নাই আৰু গোটেইবিলাকত চূড়ান্ত। কালিতো মচুৰ দালি 10 টকাকৈ বাঢ়িছে। গতিকে এনেকৈ হ'লেতো ভয়ংকৰ অৱস্থা হ'ব। আৰু বিশেষকৈ পেট্ৰল ডিজেল গম পালে আপোনালোকে, ইমিডিয়েটলি সিদিনা বঢ়ালে। গতিকে এটা ভয়ংকৰ অৱস্থা হ'ব। মানুহে কেনেকৈ খাব, কি কৰিব, মানে চিন্তাৰ বিষয় হৈ পৰিছে তাৰমানে। হয়, দেখা পোৱা গৈছে শেহতীয়াকৈ যি অত্যাধিক হাৰত মূল্যবৃদ্ধি ঘটিছে, সেই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক এক প্ৰকাৰ জুৰুলা কৰি তুলিছে। কি ক'ব, পৰিয়াল চলোৱাত যথেষ্ট হয়, অসুবিধা হৈছে আৰু নিয়ন্ত্ৰণ দিন হৈছে। মানে আপোনাৰ সকলোতে যিটো মানে আপোনাৰ মূল্যবৃদ্ধি হৈছে, যেনেকৈ আপোনাৰ শাক পাচলিৰ পৰা ধৰি মাছ মাংস আৰু পেট্ৰল ডিজেলৰ কথাটো ক'বই নালাগে, সকলোৱে গম পাইছে। আৰু বিশেষকৈ মানে এই বস্তুটোৱে নিয়ন্ত্ৰণ কৰিব কোনে? আমি যদি আজি আমাৰ স্থানীয় যিবিলাক আমাৰ গাঁৱৰ যিবিলাক বজাৰ আছে, বজাৰত একাধিক্ৰমে আপোনাৰ কোনো নিয়ন্ত্ৰণ নাই। এখনত যদি বেছি আছে 50 টকা কেজি বিলাহী, এখনত বেছি আছে 80 টকা। আপোনাৰ দালি মিঠাতেল একাধিক্ৰমে মানে এই বস্তুটো বাঢ়ি গৈ আছে। আৰু এইটো প্ৰতি বছৰে আপোনাৰ খাদ্যৰ অসামৰিক যোগান বিভাগৰ মাননীয় উপায়ুক্ত মহোদয়ে এটা নিৰ্দেশ দিয়ে যে খাদ্যৰ যোগান বিভাগে বিষয়টো চাব লাগে, কিন্তু ক'তা একোতো নাই। কেইদিনমান আপোনাৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ লগে লগে দুদিনমান যায়, তাৰপিছত নিমামা। মানে এইটো কাৰণে আমাৰ জনসাধাৰণত মানে খুবেই অসুবিধা হৈছে। আমি ভাবিছোঁ যে নিৰ্বাচনৰ আগতে যিটো আছিলে পৰিৱেশ, এতিয়া নিৰ্বাচনৰ পাছত সেই পৰিৱেশটো নোহোৱা হৈছে। কি কাৰণে নোহোৱা হৈছে, এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা এই বিষয়টো ৰাইজক অৱগত কৰিলে আমি নিশ্চয় উপকৃত হ'ম। গুৰুত্বপূৰ্ণ বিষয় এটা উল্লেখ কৰিছে, যিহেতু খাদ্য আৰু অসামৰিক যি যোগান বিভাগৰ হাতত প্ৰকৃততে বজাৰখন নিয়ন্ত্ৰণত নাই নেকি? পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয়। হয়, নিশ্চয়। মানে মূল্যবৃদ্ধিৰ দুটা দিশ আছে, যে মূল্যবৃদ্ধি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু নিৰ্বাচন হৈ যোৱাৰ পিছত, এই দুটা দিশ মূল্যবৃদ্ধিয়ে নিৰূপণ কৰিছে। যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে বজাৰখনত যদি অলপ নিয়ন্ত্ৰণত আছিল, কিন্তু এতিয়া বৰ্তমান যিটো দেখা গৈছে নিৰ্বাচনৰ পিছত, যে আমি গেছ বা অন্যান্য পেট্ৰলজাত সামগ্ৰীবিলাকৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত যিটো স্কেয়াৰচিটি হৈছে সেইটো মানি লৈছোঁ। কিন্তু আমাৰ মিঠাতেলৰ পৰা মচুৰ দাইলৰ পৰা শাক পাচলিলৈকে যিবিলাক বস্তু অত্যাৱশ্যকীয় সামগ্ৰী আছে, এই দিশটোত যেনেধৰণৰ মূল্যবৃদ্ধি হৈছে, এইটোৱে অদূৰ ভৱিষ্যতে মধ্যবিত্ত শ্ৰেণীটোক বিশেষকৈ এইটো মানে কোঙা কৰি পেলাব। আৰু ইয়াতেই যদি নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰে, তেন্তে হ'লে অসমত বাস কৰা জনসাধাৰণৰ অদূৰ ভৱিষ্যত মানে অলপ অন্ধকাৰ ফালে ঠেলি দিয়া পৰিলক্ষিত হৈছে। হয়, আৰু ব্যক্তি আছে, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু মাছ মাংসৰ অত্যাধিক দাম, কণী এটা খাওঁ বুলি ভাবিলেও সেইটোতো 2 টকা বৃদ্ধি পাইছে শেহতীয়াকৈ। হয়, সকলোৱে গম পাইছে অসমত যি ধাৰাসাৰে প্ৰবল বৃষ্টিপাত হোৱাৰ দৰে আজি মূল্যবৃদ্ধি হ্ৰাস পাইছে, মূল্যবৃদ্ধি বাঢ়িছে, মূল্যবৃদ্ধি হৈছে। প্ৰত্যেকটো বস্তুৰে মূল্যবৃদ্ধি হৈছে, তেলৰ পৰা খাদ্য বস্তুলৈকে আৰু কাপোৰৰ পৰা বস্ত্ৰলৈকে যি মূল্যবৃদ্ধি হৈছে, সেই নিয়ন্ত্ৰণ কোনে কৰিব? এখন যিহেতু চৰকাৰ আছে, চৰকাৰখনৰ ওপৰতে আমি নিৰ্ভৰ কৰিছোঁ। গতিকে চৰকাৰখনে এই মূল্যবৃদ্ধিটো নিয়ন্ত্ৰণ কৰক। হয়, দেখা পোৱা গৈছে সততে বিশেষকৈ লক্ষণীয় কথা হৈ পৰিছে, যি সময়ত 4-5জন লোক সমবেত হয় যিকোনো এটা স্থানত, এই সাম্প্ৰতিক এই বিষয়টোৱে চৰ্চাৰ বিষয় হৈ পৰিছে। মূল্যবৃদ্ধিয়ে আপোনাক কেনেধৰণে প্ৰভাৱ পেলাইছে? মূল্যবৃদ্ধিয়েতো বহুত প্ৰভাৱ পেলাইছে, কিন্তু আপোনাৰ পেট্ৰলৰ পৰা ডিজেলৰ পৰা আদি কৰি সকলো যদি মূল্যবৃদ্ধি হৈ গৈছে, এই চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব কেনেকৈ? চৰকাৰে যদি নিয়ন্ত্ৰণ নকৰে আমি চলিম কেনেকৈ? হয়, সৰ্বসাধাৰণৰ মই যিহেতু প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছোঁ। মই যিহেতু তেজপুৰৰ এই পদপথত আছোঁ, আৰু এগৰাকী ফাষ্টফুডৰ ব্যৱসায়ী, মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ। কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে, কি ক'ব, কিমান বাঢ়িলে দাম? কমাৰ্চিয়েল 3500 টকা হৈছে। 3500?
3500 টকা আমাৰ ইমান টকাত কিনি আনি কেনেধৰণে আমি আমাৰ ইমান ব্যৱসায়ী নাই কেনেকৈ চলিম ইমান গেছৰ দাম হৈছে 3500 টকা হৈছে চলিব আমাৰ দিগদাৰ হৈছে যিবোৰ খাদ্য সামগ্ৰী আপুনি প্ৰস্তুত কৰে সেইসমূহ পূৰ্বতকৈ দাম বঢ়াইছে নে কি আছে সব বস্তু দাম বাঢ়িছে সব বস্তু দাম বঢ়াইছে চলিবলৈ অসুবিধা হৈছে নেকি চলিব অসুবিধা হৈছে আমাৰ বহুত অসুবিধা হৈছে হয় আমি তেজপুৰৰ এই সামগ্ৰিক এক পৰিৱেশ দেখুৱালোঁ আৰু সৰ্বস্তৰতে চৰ্চিত বিষয় হৈ পৰিছে এই সাম্প্ৰতিক মূল্যবৃদ্ধিৰ প্ৰসংগই আৰু মূল্যবৃদ্ধিয়ে জৰুলা কৰিছে বিশেষকৈ সৰ্বসাধাৰণ লোকক যিহেতু সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধি ঘটিছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ নিয়ন্ত্ৰণৰ অতীৱ প্ৰয়োজন হৈ পৰিছে আৰু তাৎক্ষণিকভাৱে যদি বিশেষকৈ খাদ্য সামগ্ৰী বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী নিয়ন্ত্ৰণলৈ অনা নহয় তেন্তে আৰু অধিক যে জুৰুলা হৈ পৰিব সৰ্বসাধাৰণ সেয়া প্ৰায় নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ